নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজি ভিডিঅ'ত আমি আলোচনা কৰিম আন এটি ভিডিঅ' টিচিং এপ্টিটিউডৰ ওপৰত সো পাৰ্ট 1 ৰ ভিডিঅ'ত বহুজনে কমেন্ট কৰিছিলে যে পাৰ্ট 2 ভিডিঅ' বনাব লাগে ইয়াৰ ওপৰত গতিকে আজি ভিডিঅ'ত আমি আৰু 10টা কুৱেশ্যন আলোচনা কৰিম টিচিং এপ্টিটিউডৰ ওপৰত গতিকে একৰ্ডিং টু সিলেবাস যদি আমি চাওঁ টিচিং এপ্টিটিউডৰ ওপৰত কুৱেশ্যন আহিব লাগে গতিকে আপোনালোকে সিলেবাস হিচাপতে পঢ়িব ডেসক্ৰিপটিভ কুৱেশ্যনৰ বাবেও চাব আৰু টিচিং এপ্টিটিউড হক জেনেৰেল এৱাৰনেছ এইবিলাকৰ ওপৰতো আপোনালোকে চাব সো এৰ পৰা আনটা কথা আপোনাক ক'ব বিচাৰিম বহুজনে কমেন্ট কৰিছিলে যে পেমেন্টৰ পিছত তেওঁলোকে ট্ৰানজাকচন আইডি বা ৰেফাৰেন্স আইডিটো পোৱা নাই গতিকে তেওঁলোকে সেন্টাৰ সিলেকশন কৰিব পৰা নাই গতিকে অনলাইন পেমেন্ট কৰাৰ পিছত অটোমেটিক্যালি মানি ৰিসিপ্টখন পোৱা যায় গতিকে কোনোবাই যদি পোৱা নাই যাৰ একাউণ্টৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিছিলে তেওঁৰ মোবাইল নম্বৰত এটা এসএমএস গৈছে তাতে ৰেফাৰেন্স আইডি বা ট্ৰানজাকচন আইডিটো পোৱা যাব সেই ৰেফাৰেন্স আইডি বা ট্ৰানজাকচন আইডিৰে আপোনালোকে সেন্টাৰ সিলেক্ট কৰিব পাৰিব সো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে প্ৰথম প্ৰশ্নটো হৈছে A teacher who is not able to draw the attention of his students should. So ইয়াতে কৈছে যে এগৰাকী শিক্ষকে তেওঁৰ যিবোৰ ছাত্ৰ-ছাত্ৰী থাকিব সেই ছাত্ৰ-ছাত্ৰীসকলৰ যদি মনোযোগ আকৰ্ষণ কৰিব নোৱাৰে তেতিয়া হলে তেওঁ কি কৰাটো উচিত হ'ব সো এটা শ্ৰেণী তেনেধৰণৰ ল'ৰা-ছোৱালী থাকে যিবোৰৰ এটেনশন ড্ৰ কৰিব নোৱাৰে শিক্ষকগৰাকীয়ে তেতিয়া শিক্ষকগৰাকীয়ে কি কৰাটো উচিত হ'ব অপচনত আছে ইভালুৱেট হিজ টিচিং মেথড এণ্ড ইমপ্ৰুভ ইট বি নম্বৰত কৈছে ৰিজাইন ফ্ৰম দা পোষ্ট যে তেওঁ পোষ্টৰ পৰা চাকৰিৰ পৰা ৰিজাইন দিব সি নম্বৰত কৈছে ফাইণ্ড ফল্ট ইন হিজ পিউপিলছ যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কি দোষ আছে সেইটো বিচাৰি উলাব আৰু ডি নম্বৰত কৈছে ষ্টাৰ্ট ডিক্টেটিং যে তেওঁ ডিক্টেট কৰা আৰম্ভ কৰিব ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইভালুৱেট হিজ টিচিং মেথড এণ্ড ইমপ্ৰুভ ইট যে শিক্ষকগৰাকীয়ে যিটো টিচিং মেথডৰ জৰিয়তে পঢ়ুৱাই আছে সেই মেথডটোৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰা নাই সেইবাবে ছাত্ৰ-ছাত্ৰীসকল মনোযোগ দিব পৰা নাই গতিকে শিক্ষকগৰাকীয়ে নিজৰ যিটো টিচিং মেথড যিটো পদ্ধতিৰ জৰিয়তে শিকাই আছে সেই মেথডটো তেওঁ ইভালুৱেট কৰিব লাগিব ক'ত কি ভুল আছে সেইবোৰ শুদ্ধ কৰি তেওঁ ইমপ্ৰুভ কৰিব লাগিব তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলে সেই বিষয়টোৰ ওপৰত বা সেই শিক্ষকজনৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পাৰিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আইছো কুৱেশ্যন নম্বৰ 2 লৈকে ইফ বেক বেঞ্চাৰ্ছ আৰ অলৱেজ টকিং ইন দা ক্লাছৰুম এ টিচাৰ শুড ক্লাছৰুম এটা যিবোৰ বেক বেঞ্চাৰ্ছ থাকিব পিছফালে বহি থকা যিবোৰ ছাত্ৰ-ছাত্ৰী থাকিব তেওঁলোক সদায় কথা কৈ যদি থাকে তেতিয়া হলে শিক্ষকগৰাকীয়ে কি কৰাটো উচিত হ'ব প্ৰথম অপচনত কৈছে লেট দেম ডু হোৱাট দে আৰ ডুইং যে হিয়ত যি কৰি আছে তাকে কৰিবলৈ দিব শিক্ষকগৰাকীয়ে বি নম্বৰত কৈছে পানিছ দেম তেওঁলোকক শাস্তি দিব সি নম্বৰত কৈছে আস্ক দেম টু সিট অন দা ফ্ৰণ্ট বেঞ্চেছ যে সেই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকগৰাকীয়ে ক'ব যে তোমালোক সন্মুখৰ বেঞ্চত আহি বহা আৰু ডি নম্বৰত কৈছে নান অফ দা এবভ গতিকে আপোনালোকে পাৰিবই নিশ্চয় উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি আস্ক দেম টু সিট অন দা ফ্ৰণ্ট বেঞ্চেছ যে শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ক'ব লাগিব সেই পিছফালে বহি হুলস্থুল কৰি থকা বা কথা কৈ থকা ছাত্ৰ-ছাত্ৰীসকলক ক'ব লাগিব যে তোমালোক সন্মুখত বহা যেতিয়া সন্মুখৰ বেঞ্চত বহিব তেতিয়া শিক্ষকগৰাকীয়ে সিহঁতক লক্ষ্য কৰি থাকিব পাৰিব শিক্ষকগৰাকীয়ে সিহঁতক চাই থাকিব পাৰিব গতিকে ছাত্ৰ-ছাত্ৰীসকলে কথা কোৱাৰ বাবে কোনো সুযোগ নাপাব আৰু যেতিয়া তেওঁলোক সুযোগ নাপাব তেতিয়া সিহঁতৰ অটোমেটিক্যালি ক্লাছৰ প্ৰতি মনোযোগ বাঢ়িব গতিকে উচিত হ'ব অপচন নম্বৰ সি পানিছ কৰিলেও এটো উচিত নহব যিমান শাস্তি দিলেও সিহঁত যদি স্কোপ পাই থাকে সিহঁত সুবিধা পায় কথা পতাৰ তেতিয়া হলে সিহঁত কথা পাতিয়ে থাকিব সেইবাবে ক্লাছৰুমত কি হ'ব লাগে ৰোটেশন হ'ব লাগে সিটবোৰ সদায় এটা সিট ৰিজাৰ্ভ হৈ থাকিব নালাগে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিখন বেঞ্চতে বহিব পাৰে তেনেধৰণে ৰোটেশন সিস্টেম হ'ব লাগে So এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে এ টিচাৰ ইন দা ক্লাছ শুড কিপ দা পিচ অফ হিজ ভয়েস যে যেতিয়া ক্লাছৰুমত শিক্ষকগৰাকীয়ে শিকাই থাকিব তেওঁৰ যিটো ভয়েস তেওঁৰ যিটো কণ্ঠ এইটো কেনে ধৰণৰ হোৱা উচিত হাই এনাফ বহুত উচ্চ স্বৰত তেওঁ ক'ব লো বহুত নিম্ন স্বৰত তেওঁ ক'ব মডাৰেট উচ্চ নহয় নিম্ন নহয় মধ্যমত তেওঁ ক'ব আৰু ডি নম্বৰত কৈছে সামটাইম লো এণ্ড সামটাইম হাই কেতিয়াবা উচ্চ স্বৰত ক'ব কেতিয়াবা নিম্ন স্বৰত ক'ব গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি মডাৰেট সদায় মডাৰেট ভয়েসত ক'ব লাগে শিক্ষকগৰাকীয়ে কাৰণ কেতিয়াবা যদি উচ্চ কেতিয়াবা নিম্ন স্বৰত কয় ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগৰ ক্ষেত্ৰত কিছু বাধা হ'ব নিম্ন স্বৰত ক'লে সিহঁতে কিছু কথা শুনা নাপাব উচ্চ স্বৰত ক'লে সিহঁতে বুজিবলৈ টান হ'ব গতিকে এটা মডাৰেট ভয়েসত ক'ব লাগে বেছি হাইও হ'ব নালাগে বেছি লো হ'ব নালাগে এতিয়া আইছো কুৱেশ্যন নম্বৰ 4 লৈকে এ টিচাৰ অপচন 1ত আছে শুড ইন্ট্ৰোডিউস দ্য লেসন বিফোৰ হি ষ্টাৰ্ট টিচিং যে এটা কৈছে যে এগৰাকী শিক্ষকে ক্লাছটো আৰম্ভ কৰাৰ আগতে বা শিকোৱা আৰম্ভ কৰাৰ আগতে কোনটো লেসন শিকাব হেতু ইন্ট্ৰোডিউস কৰি দিব লাগে বা ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত চিনাকি কৰি দিব লাগিব যে আজি এই পাঠটো শিকাম বি নম্বৰত কৈছে এ টিচাৰ শুড হেভ কমান্ড ওভাৰ হিজ ল্যাঙ্গুৱেজ যেটো নিজৰ যেটো ভাষা যি ভাষাত শিকাব ছাত্ৰ-ছাত্ৰীসকলক সেই ভাষাটোৰ ওপৰত তেওঁৰ এটা দখল থাকিব লাগিব
তেওঁ যদি নিজে সেই ভাষাটো নাজানে তেতিয়া হলে ছাত্ৰ-ছাত্ৰীসকল কেনেদৰে শিকাব গতিকে ভাষাৰ ওপৰত তেওঁৰ দখল থাকিব লাগিব বা থকাটো উচিত সি নম্বৰত কৈছে এ টিচাৰ শুড হ্যাভ কমান্ড ওভাৰ হিজ সাবজেক্ট যে তেওঁ যেটো সাবজেক্ট শিকাব যদি ইংলিশ শিকাইছে ইংলিশ সাবজেক্টটো যদি ম্যাথ শিকাইছে ম্যাথ সাবজেক্টটোত তেওঁৰ এটা দখল থাকিব লাগিব আৰু অপচন ডি আছে অল অফ দা এবভ গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি গটেকেইটাই থাকিব লাগিব গটেকেইটাই এজন শিক্ষকৰ থকাটো উচিত তেওঁ নিজৰ সাবজেক্টৰ ওপৰত দখল থাকিব লাগিব যেটো ভাষাত শিকাব সেই ভাষাটোৰ ওপৰত দখল থাকিব লাগিব তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকল শিকোৱাৰ আগতে ক্লাছৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলক সেই লেসনটোৰ লগত চিনাকি কৰি দিয়াটো উচিত এটা ইছু কোৱেশ্চন নম্বৰ 5 লৈকে which of the following is the best method of teaching যে তলত কেইটামান মেথড দিয়া আছে টিচিংৰ কিছুমান পদ্ধতি দিয়া আছে ইয়াৰে কোনটো সকলোতকৈ বেছি ভাল হয় সকলোতকৈ উত্তম হয় লেকচাৰ মেথড ডিসকাশন ডেমনস্ট্ৰেচন আৰু নেৰেশন গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি ডেমনস্ট্ৰেচন কাৰণ ডেমনস্ট্ৰেচনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সহজতে বুজিব পাৰে ডেমনস্ট্ৰেচন মানে হৈছে প্ৰদৰ্শনী সাপোজ প্ৰদৰ্শনীৰ জৰিয়তে বিভিন্ন প্ৰদৰ্শনীবোৰ হয় আপোনালোকে চাইছে দেখিছে নিশ্চয় গতিকে সেই প্ৰদৰ্শনীবিলাকত আমি বস্তু এটা চাই শুনি বুজিব পাৰো গতিকে ডেমনস্ট্ৰেচনটো সকলোতকৈ উত্তম হয় ছাত্ৰ-ছাত্ৰীসকলক বুজাৰ ক্ষেত্ৰত এতিয়া প্ৰথম যেটো আছে লেকচাৰ মেথড লেকচাৰৰ জৰিয়তে সাধাৰণতে আপাৰ বা হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত হায়াৰ ক্লাছৰ ক্ষেত্ৰতহে লেকচাৰ মেথড ব্যৱহাৰ কৰা হয় কাৰণ সৰু যদি ল'ৰা-ছোৱালীক বা প্ৰাইমাৰী স্কুলৰ ল'ৰা-ছোৱালীক লেকচাৰ মেথডত শিকোৱা হয় তেতিয়াহ'লে সিহঁত বৰ হৈ যাব বহু কথা সিহঁতে নুবুজাকে থাকি যাব ডিসকাশনৰ ফলতো লাভ হয় কিন্তু ইয়াতে যেটো বেষ্ট মেথডৰ কথা কৈছে বেষ্ট হ'ব লাগিলে ডেমনস্ট্ৰেচন হ'ব যেতিয়া প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শিকোৱা হ'ব বস্তুটো সিহঁতে নিজে দেখা পাব তেতিয়া সিহঁতে বেছি ভালদৰে বুজিব পাৰিব এতিয়া আছে কোৱেশ্চন নম্বৰ 6 লৈকে মাইক্ৰো টিচিং ওয়াজ ডিজাইন বাই যে মাইক্ৰো টিচিং কোনে ডিজাইন কৰিছিল স্কিনাৰ ফ্লেন্ডাৰ জিবি শো এণ্ড ডুইট এলেন গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি ডুইট এলেন গতিকে এলেনে ডিজাইন কৰিছিল মাইক্ৰো টিচিং মানে কি এতিয়া ধৰক আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব বিএডত সিট পাব বিএডত আপোনালোকক মাইক্ৰো টিচিং কৰিবলৈ দিয়া হ'ব তাত আপোনালোকে পাবই কি হয় মাইক্ৰো টিচিংৰ সাধাৰণতে মাইক্ৰো টিচিংটো টিচাৰ ট্ৰেইনিংৰ ক্ষেত্ৰত বেছি ব্যৱহাৰ কৰা হয় শিক্ষকক যেতিয়া ট্ৰেইনিং দিব যেনেদৰে বিএডত ট্ৰেইনিং দিয়া হয় ঠিক তেনেকুৱা ক্ষেত্ৰত বেছি ব্যৱহাৰ কৰা হয় মাইক্ৰো টিচিং ইয়াতে কি হ'ব সাপোজ আপুনি বিএড কৰি আছে আপোনাৰ লগৰে কেইজনমানক ষ্টুডেন্ট বনাই দিব আৰু আপুনি শিক্ষক হৈ ক্লাছত সোমাব লাগিব আৰু আপোনাৰ সহপাঠীসকল ষ্টুডেন্টছৰ নিচিনাই বিহেভ কৰিব আপুনি শিক্ষকৰ নিচিনাই বিহেভ কৰিব গতিকে এইটো কোৱা হয় কি মাইক্ৰো টিচিং বুলি কোৱা হয় ইয়াতে স্কেল ডাউন কৰা হয় যিকোনো এটা ক্লাছ জেনেৰেল ক্লাছত বহু ছাত্ৰ-ছাত্ৰী থাকে তাত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী থাকিব কোনোবাই কাণেৰে কম শুনা ছাত্ৰ-ছাত্ৰী থাকিব কোনোবাই চকুৰে কম দেখা ছাত্ৰ-ছাত্ৰী থাকিব গতিকে এনেধৰণৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী থাকে গতিকে হেতু বহুত লাৰ্জ স্কেলৰ ক্লাছৰুম হয় গতিকে মাইক্ৰো টিচিংত কি হয় তাত বহুত সংকীৰ্ণ হয় তাত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী তাত নাথাকে ইয়াৰ ওপৰত সময় বা যেটো ক্লাছ হ'ব হেতু যথেষ্ট সংকীৰ্ণ হয় সেইভাবে ইয়াক মাইক্ৰো টিচিং বুলি কোৱা হয় আৰু ইয়াতে এটাই টিচিং স্কিলৰ ব্যৱহাৰ কৰা হয় হয়তো ৰাইটিং হওক বা ৰিডিং হওক বা স্পিকিং হওক যিকোনো এটাৰ ওপৰতে গুৰুত্ব দিয়া হয় গতিকে মাইক্ৰো টিচিং বুলি কয় আপোনালোকে এডমিশন লোৱাৰ পিছত বহু ভালদৰে ইয়াৰ বিষয়ে পঢ়িব পাব এটা ইছু নেক্সট কোৱেশ্চনটো এইটো কোৱেশ্চনৰ মাইক্ৰো টিচিংৰ ওপৰতে দা মাইক্ৰো টিচিং ইজ দা ফিডবেক ডিভাইস স্কেল ডাউন টিচিং ৰেড টিচিং এণ্ড অল অফ দা এবভ গতিকে উত্তৰ কোনটো হ'ব অলপ আগতে মই কৈছিলোঁ যে অপচন নম্বৰ বি হ'ব স্কেল ডাউন টিচিং হয় ইয়াতে স্কেল ডাউন কৰা হয় সংকীৰ্ণ কৰা হয় ইয়াৰ ক্লাছৰ যেটো সাইজ আৰু ক্লাছৰ যেটো টাইম এটো স্কেল ডাউন কৰা হয় গতিকে ডুইট এলেনে এটা ডেফিনেশ্যন দিছিলে এ স্কেল ডাউন টিচিং এনকাউন্টাৰ ইন ক্লাছ সাইজ এণ্ড ক্লাছ টাইম তেনেদৰে এটা ডেফিনেশ্যন দিছিলে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 8 লৈকে এ টিচাৰ শুড হেভ এগৰাকী শিক্ষক হোৱাটো উচিত কেনেকুৱা হোৱা উচিত মাষ্টাৰি ওভাৰ দা সাবজেক্টৰ ওপৰত মাষ্টাৰি থাকিব লাগিব দক্ষতা থাকিব লাগিব হেভ লিডাৰশ্বিপ কোৱালিটেটিভ তেওঁৰ এটা লিডাৰশ্বিপ থাকিব লাগিব তেওঁৰ গুণৰ ওপৰত এটা লিডাৰশ্বিপ থাকিব লাগিব নেতৃত্ব এটা থাকিব লাগিব নেতৃত্ব দিব পৰা হ'ব লাগিব সি নম্বৰত কৈছে মেইনটেইন ডিসিপ্লিন তেওঁ ডিসিপ্লিন মেইনটেইন বা অনুশাসন মেইনটেইন কৰিব পৰা হ'ব লাগিব আৰু ডি নম্বৰত কৈছে অল অফ দা এবভ গতিকে উত্তৰ কোনটো হ'ব ডেফিনেটলি উত্তৰ হ'ব অপচন নম্বৰ ডি কাৰণ শিক্ষক এগৰাকী হ'বলৈ হলে যেটো সাবজেক্ট পঢ়াব তাৰ ওপৰত মাষ্টাৰি থাকিবই লাগিব তাৰ ওপৰতে লিডাৰশ্বিপ থাকিব লাগিব নেতৃত্ব দিব পাৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক সি নম্বৰত কৈছে ডিসিপ্লিনও তেওঁ মেইনটেইন কৰিব পাৰিব লাগিব অনুশাসন বজাই ৰাখিব তেওঁ পাৰিব লাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে দ্য ফাৰ্স্ট ইম্পৰ্টেন্ট ষ্টেপ ইন টিচিং ইজ যে শিকোৱাৰ ক্ষেত্ৰত টিচিংৰ ক্ষেত্ৰত প্ৰথম ইম্পৰ্টেন্ট যেটো ষ্টেপ সেই ষ্টেপটো বা পদক্ষেপটো কি হোৱাটো উচিত বা কি হ'ব লাগে অপচন 1ত কৈছে প্লেনিং বিফৰ হেণ্ড যে টিচিং কৰিব লাগিলে আগতীয়াকে পৰিকল্পনা কৰিব লাগিব বি নম্বৰত কৈছে অৰ্গানাইজিং মেটেৰিয়েল টু বি টট
যে কি মেটেৰিয়েল লাগিব সেই পাঠটো পঢ়োতে সেইবিলাক আগতে অৰ্গানাইজ কৰি ল'ব লাগিব সি নম্বৰত কৈছে নয়িং দ্য বেকগ্ৰাউণ্ড অফ ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলৰ বেকগ্ৰাউণ্ড জানিব লাগিব আৰু ডি নম্বৰত কৈছে নান অফ দ্য এবভ গতিকে উত্তৰ কোনটো হ'ব প্ৰশ্নত কৈছিল ফাৰ্ষ্ট ইম্পৰ্টেন্ট ষ্টেপ প্ৰথম ইম্পৰ্টেন্ট ষ্টেপ কোনটো ইয়াৰে এ বি সি গোটেইকেইটা ইম্পৰ্টেন্ট হয় কিন্তু প্ৰথম ইম্পৰ্টেন্ট ষ্টেপ কোনটো হেতুহে সুধিছে গতিকে এটা কনফিউজন হ'ব পাৰে এ টোও ইম্পৰ্টেন্ট হয় বি টোও ইম্পৰ্টেন্ট হয় যে আমি ক্লাছত যোৱাৰ আগতে প্ল্যান কৰিব লাগিব কি শিকাম কেনেদৰে শিকাম কি পদ্ধতি জৰিয়তে শিকাম এইবিলাক আমি প্ল্যান কৰিব লাগিব বি নম্বৰ যেটো কৈছে হেতুও ইম্পৰ্টেন্ট হয় যে ক্লাছত যোৱাৰ আগত যি মেটেৰিয়েল আমাক লাগিব সাপোজ স্কেল লাগিব ডাষ্টাৰ লাগিব বা মেপ এখন লৈ যাব লাগিব সো এইবিলাক মেটেৰিয়েল বিলাক আমি আগতে অৰ্গানাইজ কৰিব লাগিব এটো কাৰেক্ট হয় কিন্তু সুধিছে ফাৰ্ষ্ট ইম্পৰ্টেন্ট ষ্টেপ কোনটো হেতু হ'ব অপচন নম্বৰ সি নয়িং দ্য বেকগ্ৰাউণ্ড অফ ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলৰ বেকগ্ৰাউণ্ড আমি জানিব লাগিব ছাত্ৰ ছাত্ৰীসকল কেনে ধৰণৰ হিহঁতৰ যেটো লাৰ্নিং কেপাসিটি কিমান আছে হেতু আমি জানিব লাগিব কেনে ধৰণৰ ফ্যামিলিত থাকে বা কেনে ধৰণৰ সোসাইটিৰ পৰা হিহঁত বিলং কৰে কি ভাষা হিহঁতে জানে কোনটো ভাষাত ক'লে হিহঁতে বেছি বুজি পাব এনে ধৰণৰ কথাবিলাক হিহঁতৰ বেকগ্ৰাউণ্ড বিলাক আমি আগতে জানিব লাগিব তাৰ পিছতে সেই হিচাপত আমি টিচিং মেটেৰিয়েল চুজ কৰিব লাগিব সেই হিচাপত আমি টিচিং মেথড চুজ কৰিব লাগিব গতিকে সেই হিচাপত আমি প্ল্যান কৰিব লাগিব গতিকে প্ৰথম যেটো ফাৰ্ষ্ট ইম্পৰ্টেন্ট ষ্টেপ হ'ব হেতু হ'ব অপচন নম্বৰ সি নয়িং দ্য বেকগ্ৰাউণ্ড অফ ষ্টুডেণ্টছ এতিয়া আছে লাষ্ট যেটো কুৱেশ্যন নম্বৰ 10 লৈকে টিচিং লাৰ্নিং প্ৰসেসেস বেসিক্যালি কমপ্লিটেড ইন যে টিচিং লাৰ্নিং যেটো প্ৰসেস শিক্ষা দান আৰু শিক্ষা গ্ৰহণ যাক শিক্ষণ বুলি কোৱা হয় এই টিচিং লাৰ্নিং প্ৰসেসটো বেসিক্যালি কিহত কমপ্লিট হয় কোড কমপ্লিট হয় ক্লাছৰুমত কমপ্লিট হয় স্কুলত কমপ্লিট হয় ঘৰত কমপ্লিট হয় নে সোসাইটি বা সমাজত কমপ্লিট হয় সো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ 1 ক্লাছৰুমতহে টিচিং আৰু লাৰ্নিং প্ৰসেসটো কমপ্লিট হয় আমি ঘৰৰ পৰাও শিকো Definitely আমি মাকডুটাৰ পৰা শিকো স্কুলত যোৱাৰ আগতে সমাজৰ পৰাও আমি শিকো কিন্তু ক্লাছৰুমতহে আমাৰ প্ৰকৃত টিচিং এণ্ড লাৰ্নিং আমাৰ হয় সমাজৰ পৰা যে শিকিছো দেখি শিকিছো ঘৰৰ পৰাও আমি শিকিছো কিন্তু ক্লাছৰুমত যেটো আমি ফৰ্মেলি শিকো শিক্ষক এগৰাকীৰ পৰা আমি শিকো কিতাপৰ পৰা আমি শিকো গতিকে এটো ক্লাছৰুমত হয় গতিকে টিচিং লাৰ্নিং যেটো প্ৰসেস হেতু কমপ্লিট ক'ত হ'ব ক্লাছৰুমতহে কমপ্লিট হয় সো আজি ভিডিঅ'ৰ এই 10টা প্ৰশ্ন আমি আলোচনা কৰিলো গতিকে এনে ধৰণৰ প্ৰশ্ন আপোনালোকে চাব টিচিং এপ্টিটিউডৰ বাবে বা কিবিলাকৰ বাবে একৰ্ডিং টু সিলেবাস আপোনালোকে চাওক সময়ও বেছি নাই ভালদৰে আপোনালোকে প্ৰিপাৰেচন কৰক গতিকে আজি ভিডিঅ'টি ইমানতে সামৰিছো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলত ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ